অসম সাহিত্য সভাৰ সপ্তদশ সংখ্যক পাঠশালা অধিৱেশনে বহু ক্ষেত্ৰত নতুন নতুন বাট কাটিছে আৰু এই বাট কটাৰ ক্ষেত্ৰত কিন্তু কেইবাগৰাকী বিজ্ঞ ব্যক্তিৰ অৰিহণা আছে যিটো আমি বিচাৰোঁ সাহিত্য সভা কেন্দ্ৰিক মেলা লাগিব সাহিত্য বিজ্ঞান মেলা লাগিব কিন্তু সাহিত্য সভাৰ যিটো উদ্দেশ্য যিটো কাৰণে অসম উন্নতি সাধিনী সভা নাম দি অসমীয়া সাহিত্য ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে জন্ম হৈছিল ক'ৰবাত নে ক'ৰবাত বিগত সময়ছোৱাত সেই কথাবিলাক আঁতৰি যোৱা বুলি বিতৰ্কিত হৈছিল বিতৰ্ক এইকাৰণে হৈছিল বিতৰ্ক হোৱাৰ কাৰণ এটা উৎস আছিল কিন্তু ক'ৰবাত নে ক'ৰবাত এইবাৰৰ অধিৱেশনে কি মূল কমিটি কি মহানগৰ সমিতি এটা জইণ্ট ভেঞ্চাৰত সাহিত্যৰ উন্মেষৰ প্ৰয়াস কৰিছে 1448 পৃষ্ঠাৰ তেওঁলোকে বজালী বৈভৱ নাম দি বিশেষ দুটাকৈ খণ্ডৰ মুখপত্ৰ উলিয়াইছে আন এটা যিটো আন অধিৱেশনত দেখা নাযায় আৰু যিটো সম্ভৱ হৈছে ডক্টৰ জগদীশ পাটগিৰি নিজে এগৰাকী বিজ্ঞ ব্যক্তি তো বিশ্বৰ বিভিন্ন প্ৰান্তত অতি উচ্চ পৰ্যায়ৰ তেওঁৰ গৱেষণা পত্ৰ পাঠ কৰাৰ অভিজ্ঞতা আছে তেওঁৰ বায়'ডাটা আমি দেখিছোঁ আৰু হয়তো সেইগৰাকী ব্যক্তিৰ এই মগজুৰ সংস্পৰ্শত এই অসম সাহিত্য সভাই এটা নতুন উপহাৰ লাভ কৰিছে যদি আমি এই উপহাৰটো ইতিমধ্যে মুকলি কৰিছে আমাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আমাৰ অধিৱেশনতে জীৱন আৰু সৃষ্টি জীৱন আৰু সৃষ্টিৰ বাৰ্তা আমি প্ৰত্যেকটো সংবাদ মাধ্যমসকলে আমি আগবঢ়াই নিব লাগিব কাৰণ জগদীশ পাটগিৰি ডাঙৰীয়াৰ ইয়াতে যথেষ্ট গৱেষণা প্ৰসূত চিন্তা সোমাই আছে কি আছে জীৱন সৃষ্টিত কিয় জীৱন সৃষ্টিৰ প্ৰয়োজন হ'ল মই সকলোকে প্ৰথমতে এই অধিৱেশনথলীৰ পৰা অৰ্থাৎ ভট্টদেৱ ক্ষেত্ৰৰ পৰা সপ্তমতম পাঠশালা অধিৱেশনৰ পৰা শুভেচ্ছা জনাইছোঁ বাকী থকা দিনসমূহলৈ আপোনালোকে আহি এই অধিৱেশন চাওক আৰু এই অধিৱেশনৰ নান্দনিক সৌন্দৰ্যৰ উপৰিও শিকিবলগীয়া কথাসমূহৰ লগত পৰিচয় হওক আমাৰ লগত মোৰ কাষতে আছে বৰ্তমান আমাৰ অধিৱেশনৰ অৰ্থাৎ সপ্তমতম পাঠশালা অধিৱেশনৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল গোস্বামী আপোনালোক লগত আৰু আমাৰ মহানগৰ সমিতিৰ কেইবাগৰাকী সদস্য আমাৰ আন এগৰাকী এই সম্পাদনা সমিতিৰ লগত জড়িত উপদেষ্টা পৰমেশ দত্ত আমাৰ সম্পাদক দিগন্ত শৰ্মা সহযোগী সম্পাদক সবিতা দেৱী আনগৰাকী গীতা দেৱী প্ৰমুখ্যে আন সদস্য আছে মহানগৰ সমিতিয়ে অসম সাহিত্য সভাৰ সপ্তমতম অধিৱেশনৰ আদৰণি সমিতিৰ এটা বিশেষ অংগ হিচাপে ধন সংগ্ৰহ অসম সাহিত্য সভাত এটা জোৱাৰৰ সৃষ্টি কৰা জনসংযোগ সকলোকে আদৰা এইসমূহৰ উপৰিও এক বৌদ্ধিক কাৰ্য সম্পাদন কৰাৰ কাৰণে নিজাববীয়াকৈ চিন্তা কৰিছিলে এই ক্ষেত্ৰত আমি সাধ্যানুসাৰে কিছু ধন সংগ্ৰহৰো তেওঁলোকক অৰ্থাৎ আমাৰ অধিৱেশনখনলৈ আমি আগবঢ়াইছোঁ লগতে আমি এই বৌদ্ধিক কাৰ্যটো অতি কম সময়ৰ ভিতৰতে আমি মহানগৰ সমিতিয়ে কৰিছোঁ আৰু এই বৌদ্ধিক কাৰ্য গ্ৰন্থ আকাৰে আমি প্ৰকাশ কৰিছোঁ নাম জীৱন আৰু সৃষ্টি ইয়াত 43 গৰাকী গৱেষকৰ বিশেষভাৱে প্ৰবন্ধ যুগুতোৱা হৈছে তাত ধ্ৰুপদী সাহিত্যৰ বিশেষ গুৰুত্বপূৰ্ণ 4টা প্ৰাচীন অসমীয়া সাহিত্য সংস্কৃতি স্থাপত্য ভাস্কৰ্যৰ উপৰিও আমাৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামণি ৰয়ছম গোস্বামী এইসকলৰ অৱদানৰ কথা উল্লেখ কৰা হৈছে লগতে অধিৱেশনত আমাৰ যিদৰে বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে বজালীহাটৰ আয়োজন কৰা হৈছে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে সেইসমূহৰ লগত খাপ খুৱাই আমি বিজ্ঞানৰ 4টামান ইয়াত বিশেষ নিবন্ধ সংযোজন ঘটাইছোঁ বিশিষ্ট অধ্যাপক বা গৱেষকৰ দ্বাৰা একেধৰণে আমি দৰ্শন এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় সমাজৰ ভেটিৰ কাৰণে সমাজত গঠনমূলক চিৰিয়াছ চিন্তা চৰ্চা কৰাৰ কাৰণে দৰ্শনৰ প্ৰবন্ধ আমি কেইটামান ইয়াত সন্নিৱিষ্ট কৰিছোঁ ইয়াৰ উপৰিও ইতিহাস নৃতত্ব ইত্যাদি বিষয় আছে এইসমূহে এই গ্ৰন্থখনৰ মূল আকৰ্ষণ হ'ব বুলি গণ্য কৰোঁ অগতানুৰ এইসমূহ প্ৰবন্ধ ইয়াৰ উপৰিও ইয়াত 10টা গল্প সন্নিৱিষ্ট কৰা হৈছে নবীন প্ৰবীণ গল্পকাৰৰ গল্প একেধৰণে 52টা কবিতা আছে ইয়াত বজালীৰ ভাল কবিগৰাকীৰ কবিতা নীলিম কুমাৰৰ কবিতা এটি আছে একেধৰণে আমাৰ এই সময়ৰ অতি শক্তিশালী কবি সমীৰ তাঁতীৰ কবিতাও ইয়াত আছে আৰু আন বহুতৰ কবিতাই বজালীৰ কবিতা আছে সুভাষ পাটগিৰি পুৰন্দৰ পাটগিৰি এওঁলোকৰ কবিতাও আছে লগতে গুৱাহাটীৰ বা অসমৰ বিভিন্ন স্থানৰ কবিসকলৰ কবিতাও আছে নতুন সকলো আছে মই ভাবোঁ এই জীৱন আৰু সৃষ্টি আমাৰ মহানগৰ সমিতিয়ে মূল আমাৰ যিখন অধিৱেশনৰ কাৰ্যাৱলী সেই কাৰ্যাৱলীৰ এক সংক্ষিপ্ত দাৰ্শনিক প্ৰকাশ বুলি গণ্য কৰোঁ সেইকাৰণে ইয়াৰ নামো ৰখা হৈছে জীৱন আৰু সৃষ্টি সাহিত্যই জীৱনৰ লগত একাকাৰ জীৱনক বাদ দি সাহিত্য সম্ভৱ নহয় সাহিত্য জীৱনৰ কলাত্মক নান্দনিক প্ৰকাশ সেইকাৰণে সাহিত্য সভাৰ লগত সংগতি ৰাখি আমি ইয়াক
জীৱন আৰু সৃষ্টি সাহিত্যই সদায় ন ন সৃষ্টিৰ মাজেৰে সমাজ উদ্ভাসিত কৰে, সমাজক নতুন ৰূপ দি যায়, শৃংখলিত কৰে, সুখ শান্তি সমৃদ্ধিৰ বিমল ধাৰা বয়াই আনে। এই মূল ভাৱাৰ্থকে ৰাখি আমি নামটোও ৰাখিছিলোঁ। আৰু গ্ৰন্থখন ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ আদৰণী সমিতিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই আমাৰ মূল পতাকা উত্তোলনৰ পিছতেই, অৰ্থাৎ স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণৰ পিছতেই সেই থলীতেই উন্মোচন কৰি আমাৰ বিদ্যুৎ সমাজৰ উপস্থিতিত, অসমৰ বিদ্যুৎ সমাজৰ উপস্থিতিত এক আচলতে ব্যতিক্ৰমী উন্মোচনৰ কাৰ্যই সংঘটিত হোৱা বুলি সকলোৱে কৈছে। মই সকলোকে এই গ্ৰন্থখন আদৰি ল'বলৈ অনুৰোধ কৰিছোঁ। আমি যিমান দূৰ সম্ভৱ অসমৰ বৌদ্ধিক মহলক বিশেষভাৱে শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, গৱেষণা কেন্দ্ৰ, বিশেষ ব্যক্তিক আমি বিনামূলীয়াকৈ এই গ্ৰন্থখন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই গ্ৰন্থখন ভাৰ্চন এটা বিনামূলীয়াকৈ ভাৰ্চনটো বিনামূলীয়াকৈ হয়তো কিছুদিন পিছতেই উপলব্ধ হ'ব। এতিয়া মই আমাৰ প্ৰফুল্ল গোস্বামী আছে, বাৰ্তাটো কিতাপখন কেন্দ্ৰিক আৰু এই যে কিতাপখন নেতৃত্বত মই ক'ম যে এখন কিতাপতকৈ মানে সাহিত্য সভাৰ যিটো এটা ইমেজ হিচাপে মই গণ্য কৰিছোঁ। কাৰণ পাটগিৰিদেৱক আমি ভালকৈ জানো, তো কি পৰ্যায়ত কাম কৰে। গতিকে তেওঁ কেৱল মহানগৰ সমিতিৰ সভাপতি হৈ যাতে বিত্তভাৱে অনুদান দিয়াতে নহয়, যে অনুদানটো শব্দৰ ফলত যে সাহিত্যৰ যিটো সাহিত্য বা মূল উদ্দেশ্য এটা তেওঁ কৰিব বিচাৰিছে, এইটো তেওঁৰ চিন্তাধাৰা। এটা সুন্দৰ পদক্ষেপ, সুন্দৰ প্ৰচেষ্টা এটা, এইটো শলাগিবলগীয়া। কাৰণ আপোনালোকে জানে সাহিত্য সভাই সাহিত্যৰ কিতাপ প্ৰকাশ কৰা বা সাহিত্যৰ বিভিন্ন শাখাৰ গ্ৰন্থ প্ৰকাশ কৰাটো এটা মূল লক্ষ্য আৰু উদ্দেশ্যৰ ভিতৰত সন্নিৱিষ্ট হৈ আছে। ই সাংবিধিকভাৱে সন্নিৱিষ্ট হৈ আছে। তাৰ লগতে ইয়াৰ প্ৰসাৰটো লাগিব। ইয়াৰ প্ৰসাৰটো লাগিলে আমি এচাম পঢ়ুৱৈৰ সৃষ্টি কৰিব লাগিব। আৰু আমি আশা ৰাখিছিলোঁ যে অধিৱেশন আমন্ত্ৰণ কৰাৰ সময়তে আমি সৰ্বস্তৰৰ লোকক আকৰ্ষণ কৰাৰ কথা ভাবিছিলোঁ। আৰু সেইমতে আমি যোগাযোগ কৰি আমি কিছু সফল হৈছোঁ, আমালৈ আহিছে। কিন্তু তাৰ লগতে এই বিদ্যায়তনিক ক্ষেত্ৰৰ যিসকল লব্ধ প্ৰতিষ্ঠিত ব্যক্তি, তেখেতসকলৰ জৰিয়তে সভাক উদ্ভাসিত কৰাৰ কাৰণে, পাঠশালা সাহিত্য সভাক উদ্ভাসিত কৰাৰ কাৰণে, আদৰণি সমিতিক উদ্ভাসিত কৰি এটা বাৰ্তা প্ৰেৰণ কৰাৰ কাৰণে সেইসকলৰো কিছু লেখা আমি বিভিন্ন গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে দেখি শুনি আনন্দিত হৈছে ইতিমধ্যে যে বৃহৎ কলবীৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পাইছে যোৱাকালি। সেইখনত 1300-1350 পৃষ্ঠাৰ কথা উল্লেখ গোটেইখিনি লৈ সেইখনেও এটা নিৰ্দিষ্ট পৰিমাণৰ এটা পৰিসৰৰ বাৰ্তা প্ৰেৰণ কৰিব। পাটগিৰিদেৱে যিখন গ্ৰন্থ উন্মোচন কৰিলে, এক চিন্তন মনন আৰু কৰ্ষণৰ জৰিয়তে সেই কিতাপখনে বহুত অলিখিত কথা, নজনা কথা প্ৰজন্মৰ পিছত প্ৰজন্মলৈ যাতে বিয়পাব পাৰে, তাৰ প্ৰচেষ্টা এটা হাত ৰাখিছে। মই পাটগিৰিদেৱক ধন্যবাদ জনাইছোঁ। লগতে গ্ৰন্থমেলাৰ বিপণীত বিভিন্ন ধৰণৰ সম্ভাৰ আহি পৰিছে ইতিমধ্যে। আৰু আমি আশা ৰাখিছিলোঁ যে সাহিত্যৰ লগতে সংস্কৃতি আৰু অন্যান্য ক্ষেত্ৰখনো উজ্জীৱিত হৈ থাকক। তাৰ কাৰণে আমি বিজ্ঞান মেলাক আহ্বান জনাইছিলোঁ। আৰু নতুনকৈ সংযোজন হৈছে ইতিহাসত নোহোৱা, ভাৰতবৰ্ষত নোহোৱা নবজা কথা যে প্ৰতিৰক্ষা বিভাগৰ এক বৃহৎ এটা গোটে আহি আমাৰ লগত যোগাযোগ কৰি প্ৰতিৰক্ষাৰ সা সঁজুলিসমূহ আমাৰ যুৱ প্ৰজন্মৰ ওচৰত প্ৰদৰ্শন কৰিছে, যিয়ে যুৱ প্ৰজন্মক দেশ ৰক্ষাৰ ক্ষেত্ৰত, মাতৃসেৱাৰ ক্ষেত্ৰত, দেশসেৱাৰ ক্ষেত্ৰত এক উদ্বেলিত কৰি তেওঁলোকক সেই শিতানলৈ আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ব্যস্ত আছে তাৰ মাজতে যিহেতু আমাৰ এক্স এডুকেশ্যন কমিশ্যন প্ৰাক্তন শিক্ষা আয়ুক্ত, তেওঁ বজালীৰ সন্তান, বজালীৰ পৰাই তেওঁৰ জীৱনৰ যিটো কেৰিয়াৰ আৰম্ভ কৰিছিলে আৰু পৰৱৰ্তী সময়ত লখিমপুৰৰ উপায়ুক্ত হৈছিলে, পৰৱৰ্তী সময়ত শিক্ষা বিভাগৰ আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰিছিলে। আৰু আজি আমাৰ ডক্টৰ পাটগিৰি ডাঙৰীয়া, অসম সাহিত্যৰ প্ৰাক্তন প্ৰধান সম্পাদক অধ্যাপক জগদীশ পাটগিৰি ডাঙৰীয়া ভাৰতীয় আধ্যাত্মিক ৰহস্যময় চমৎকাৰ অসমবাসীৰ বাবে বা পাঠপঢ়িৰ বাবে আগবঢ়াই দিলে। গতিকে পাটগিৰি ডাঙৰীয়াৰ এই যিটো এটা প্ৰয়াস, নিয়মমতে মহানগৰ সমিতি আমাৰ উদ্দেশ্যত আছিলে কি যে মূল সমিতিখনক তেওঁলোকে ফাইনেন্সিয়েলি হেল্প কৰে। কিন্তু যেতিয়া এজন মানুহৰ কিবা এটা কৰাৰ হেঁপাহ থাকে, মৌলিক চিন্তা থাকে, তেতিয়া কিন্তু এই ধৰণৰ কিতাপৰ জন্ম হয়। গতিকে এই বিশেষকৈ চিন্তাটোক আমি সলাব লাগিব। এইটো সঁচাকৈ অভিনৱ চেষ্টা। আমি আগতে এইটোৰ পূৰ্বতে দেখা নাই কোনো ডিষ্ট্ৰিক্ট সমিতিয়ে একো এখন উলিওৱা। আৰু এইখন কৈছে ইতিমধ্যে গৱেষণামূলক বহুত কথা জানিবলগীয়া কথা আছে, ভাষা বুলিয়েই নহয়, ভাষা সংস্কৃতিৰ ওপৰত। গতিকে এইটোৰ বাবে আমি শলাগ লৈছোঁ। আৰু যিসকলে ইয়াত লিখিছে সেই আটাইবোৰকেই আমাৰ ফালৰ পৰা সঁচাকৈয়ে এইখন প্ৰকাশ কৰি উলিওৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। নাই, এইটো এটা বহুত ইতিহাস প্ৰসিদ্ধ কাম হৈছে।
গতিকে ইয়াত আমি এটা দল আছোঁ। এইটো পাটগিৰি ডাঙৰীয়া আমাৰ সভাপতি আছিল, এই বাইদেউ আমাৰ উপসভাপতি আছিল গীতা দেৱী, এগৰাকী আছে গীতা দেৱী গগৈ, আকৌ আমাৰ এই কামখিনিৰ কাৰণে দিগন্ত শৰ্মা, তেওঁ আমাৰ ৰঞ্জিত দাসৰ মানে পিয়ে, তেখেতেও বহুত কাম কৰিছে, যথেষ্ট কাম কৰিছে। গতিকে আমি এটা দলে কাম কৰিছোঁ, অকলে কাম কৰা নাই কোনেও, দল হৈ কাম কষ্ট কৰিছোঁ। আমি ভাবিছোঁ আজি কষ্টৰ ফলটো আমি পাইছোঁ, আপোনালোকে আমাক আঁকোৱালি লৈছে, গতিকে আমি খুব ভাল পাইছোঁ। আমি লগে ভাগে এনেকৈ অনাগত ভৱিষ্যতেও কৰিম। আৰু এইবাৰ পাঠশালা অধিৱেশনে এখন ইতিহাস ৰচনা কৰিব। বহুত নোহোৱা কাম ইয়াতে হৈছে, বহুত সুন্দৰভাৱে, বহুত আন্তৰিকতাৰে আৰু সদিচ্ছাৰে মানুহে কাম কৰিছে। এইখিনিয়ে মোৰ ক'বলগীয়া। পাঠশালাই এটা ইমেজ সৃষ্টি কৰিব বুলি এটা চৰ্চা হৈছে আচলতে। হয়, সাহিত্য সভাৰ ইমেজ নতুন ইমেজহে হৈছে, আগতে ইমেজ আছে আচলতে পাঠশালাত সাহিত্য শিক্ষা মাজতে হেৰাই গৈছিলে, অকণমান দুৰ্বল হৈছিলে, কিন্তু এতিয়া আকৌ ঠন ধৰি উঠিছে। আৰু এই সাহিত্য সভাৰ ফালৰ পৰা যিখিনি কাম কৰা হৈছে সাহিত্যলৈকে, সেইখিনিয়ে নিশ্চয় আকৌ প্ৰজ্বল কৰি তুলিব আমাৰ পাঠশালা অধিৱেশনে আৰু পাঠশালা আমাৰ যিখিনি অঞ্চল বজালী অঞ্চলক। আৰু আমি গুৱাহাটী মহানগৰী সমিতিৰ ফালৰ পৰা তাকে সেই প্ৰচেষ্টা চলাই আছিলোঁ। আৰু তাৰে এটা মানে আমাৰ সৃষ্টি, জীৱন আৰু সৃষ্টি যিটো হৈছে, তাতে বিভিন্ন ধৰণৰ গৱেষণামূলক প্ৰবন্ধ দিয়া বুলি কৈছে ছাৰে। আৰু আমি 42টা প্ৰবন্ধ তাতে সন্নিৱিষ্ট কৰিছোঁ। লগতে তাৰ লগত সাহিত্যৰ বিভিন্ন দিশ হিচাপে 3টা দিশকে লৈছোঁ, প্ৰবন্ধ, গল্প আৰু কবিতা। আৰু গল্প 10টা গল্প আছে, 52টা কবিতা আছে। গতিকে এই গোটেইখিনি কৰোঁতে পাটগিৰি ছাৰৰ নেতৃত্বত আমাৰ যিটো দল, আমাৰ যিখন সমিতি গঠন হৈছিল, সেই সমিতিৰ প্ৰত্যেকজনে নিশ্চয়কৈ যথেষ্ট কষ্ট কৰিছে। আৰু এইটো আমি চেষ্টা কৰিছোঁ যাতে অনন্য এখন পুথি হিচাপে আমাৰ প্ৰচাৰ প্ৰসাৰ লাভ কৰিব পাৰে। আৰু তাৰ লগতে বহুত নতুন লেখক লেখিকাৰ সৃষ্টি হোৱা বুলিও মই ভাবোঁ। আৰু সৃষ্টি নহয়, তেখেতসকলে আগৰ পৰাই ৰচনা সৃষ্টি কৰি আছে, কিন্তু তেখেতসকল সমাজত হয়তো বৰ বেছি চিনাকি হৈ পৰা নাছিলে। আমি এই কিতাপখনৰ যোগেদি তেখেতসকলক আমাৰ সাহিত্যৰ জগতলৈকে আদৰি আনিব বিচাৰিছোঁ। আৰু আমি আশা কৰিছোঁ আপোনালোকৰ ফালৰ পৰা বা পাঠকৰ ফালৰ পৰা এইখিনি প্ৰচেষ্টা আমাৰ যাতে স্বীকৃত হয়, আৰু তেতিয়াহে আমিও আমাৰ কষ্টৰ মানে সাৰ্থক হোৱা বুলি চিন্তা কৰিম। অভিনন্দন, ধন্যবাদ।